Assalamualaikum. সকলোকে নতুন ভিডিঅ স্বাগতম জনাইছো। আগৰ আপোনালোকে সকলোৱে ভালে আছে, আপোনালোকৰ দুৱাৰ আশীৰ্বাদত মোৰো ভাল। আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅটো ষ্টাৰ্ট কৰিলো। এতিয়া 11:13 হৈছে। ভাবিছো আজি ভিডিঅটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো। যোৱাটো ব্লগ মই এতিয়া শেষ কৰিলো আৰু এতিয়া নতুন ভিডিঅ এটা মই আকৌ ষ্টাৰ্ট কৰিছো। আজি হয় সেকেন্ড ৰোজা আৰু আজি দিনটোত কি নকৰিম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো যিমানখিনি পাৰো চেষ্টা কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। এতিয়া মই বিছনা পাৰিম আৰু ৰুমটো ক্লিন কৰিম আৰু যোৱাকালিৰ পৰা মোৰ গাটো অলপ ভাল নাইকিয়া, মানে চৰ্দি জ্বৰ হৈ গৈছিলে একেবাৰে, মানে চৰ্দি লাগিলে আৰু চৰ্দি লাগিলে জানে গাটো জ্বৰ এটা ভাৱ হৈ যায়। ইমানে গাটো বেয়া লাগি আছিলে, গোটেই ৰাতিটো চৰ্দিত পুৰা একদম মানে নাকৰ পৰা পানী ওলাই আছিলে। আৰু এতিয়া টেবলেট খোৱাৰ পিছত অলপ এতিয়া মানে চৰ্দিটো লাগি থকা নাই কিয় বাৰু, হ'লেও গাটো বেয়া লাগি আছে। যি কি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে। তো ঠিক আছে, এনেকুৱাই চাই যাব, এনেকৈ ছাপোৰ্ট কৰি যাব। বিচনাখন এতিয়া পাৰি লৈছোঁ। বিচনাৰ পৰা হৈ গ'ল, ৰুমটোৰ পৰা ক্লিন হৈ গ'ল। এতিয়া মই বাহিৰৰ কামখিনি কৰি আছোঁ। এয়া বেটা আহি গ'ল, মেমে কৰি আছে, তাক ছাগলী চাব যাব লাগে। বেটাই অকণমান দেৰি বহিছোঁ আৰু এইপিনে বেটাই গোটেই খেলনাখিনি পেলাই আছে। সৰু ল'ৰা থকা ঘৰ ন, এইবোৰ এতিয়া হ'বই, যিহেতু বেটা এতিয়া অকণমান খোজকাঢ়িব পৰা হ'ল আৰু এটা জেগাত নাথাকে। তো সেয়ে আৰু ৰুমটো আৰু ক্লিন হৈ নাথাকে। তো লাহে লাহে সিও ডাঙৰ হৈ যাব, তেতিয়া আৰু এনেকুৱাতো আৰু নহ'ব, এইবিলাক বিচাৰিলেও আৰু তেতিয়া পোৱা নাযাব। সেইকাৰণে যিমান দিন ল'ৰা ছোৱালী সৰু থাকে সেইকেইদিন সিহঁতে এনজয় কৰি লওক নিজৰ মতে। এতিয়া মই ইফতাৰী বনাব আহিছোঁ। এইপিনে চানা দাইল বনাম, এইপিনে পিঁয়াজ ভাজি আছোঁ আৰু এইপিনে পকৰি হৈ আছে আৰু পকৰি দাইলো পিছা হৈ গ'ল। আৰু এইপিনে মই হেৰিখিনি ধুই আনিলোঁ, চানা দাইলখিনি। এতিয়া মই আন্দাজমতে পানী দি দিছোঁ আৰু চিটি মৰাই দিলে হৈ যাব। আৰু ৰাতিৰ কাৰণে তৰকাৰী বনাবলৈ চিকেন এইখিনি মই মছলা পূৰা সানি ল'লোঁ আৰু এইপিনে আলু কাটি থৈছোঁ, তৰকাৰী বনাম। কেৰাহীখন পাতি দিলোঁ, গৰম হৈ গ'লে আৰু এইপিনে চিকেন ফ্ৰাই কৰি আছোঁ। এতিয়া গধূলিৰ কাৰণে এইখিনি কৰিছোঁ আৰু এইপিনে পকৰি বনোৱা হৈ গ'ল, এইপিনে চানা দাইলো বনোৱা হৈ গ'ল। ৰুটি বনাই আছোঁ আৰু এইপিনে এখন বনোৱা হ'লেই, তৰকাৰী উতলি আছে আৰু এইকেইখন কালিৰ হয়, এইকেইখন গৰমো কৰি দিম। আজান দিয়া সময় হৈছে আৰু এইপিনে মই ইফতাৰী বাঢ়ি আছোঁ আৰু এইপিনে চাহো পাতি দিলোঁ। এইমাত্ৰ ইফতাৰী খাই মেলি আহিলোঁ। ইফতাৰী খালোঁ মানে কি ক'ম, জানেই সৰু ল'ৰা ছোৱালী থাকিলে যে কিমান কষ্ট হ'লেও দাদীয়েকে ধৰি মেলি দিলে। তেতিয়া মই ইফতাৰী বনালোঁ, কিন্তু ইফতাৰী খোৱাৰ সময়ত মানে ইমানেই দিগদাৰী কৰিছে, ইমানেই আমনি কৰিছে। তাৰপিছত বহুত দেৰি পিছত তাক থলোঁ, ইফতাৰীও খোৱা নাছিলোঁ, এইমাত্ৰ খাই মেলি আহিছোঁ। ইফতাৰী দাদীয়েকে খোৱা মেলা হ'ল, আকৌ তাত লৈ গ'লোঁ, লৈ গৈ দাদীয়েকৰ ওচৰত দিলোঁ। তাৰপিছত মই আহি কিনে আকৌ ইফতাৰী কৰিছোঁ। জানে নহয় সৰু ল'ৰা ছোৱালী থাকিলে কিমান কষ্ট হয়। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। সেয়া চুপাৰী লৈছোঁ 200মান খাম বুলি, আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেওঁলোকে বাই বাই।